প্ৰশাসন এতিয়া সাজু হৈছে পুনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসন সাজু হৈছে আৰু ৭২ ঘণ্টাৰ পাছতে ৭৫টা বেদখলীকৃত বাসগৃহ ভাগি পৰিব বুলডোজাৰৰ কোবত চূৰ্ণ বিচূৰ্ণ হ'ব বেদখলকাৰী বাসগৃহ ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন ৭২ ঘণ্টাৰ পাছতে চলিব পুনৰ প্ৰশাসনৰ বুলডোজাৰৰ কোবত ভাগি পৰিব ৭৫টা বেদখলীকৃত বাসগৃহ চৰকাৰী ভূমি খালী কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছে প্ৰশাসনে আমি দৃশ্যাংশ দেখুৱাইছো এইদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বিশাল সমৰসজ্জা পুনৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন ৰূপহীহাটৰ ভকতগাঁৱত উচ্ছেদ চলাবলৈ প্ৰশাসন এতিয়া সাজু হৈছে ৭২ ঘণ্টাৰ পাছতে পুনৰ উচ্ছেদ চলিব ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে লুটুমাৰী সংৰক্ষিত বনাঞ্চলতো শেহতীয়াকৈ উচ্ছেদ চলিছে আৰু লগতে উল্লেখ কৰিব লাগিব আৰু ৭২ ঘণ্টাৰ পাছতে ৰূপহীহাটৰ ভকতগাঁৱত প্ৰশাসনে চলাব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু লগতে উল্লেখ কৰিব লাগিব বুলডোজাৰৰ কোবত ৭৫টা বেদখলকাৰীৰ বাসগৃহ ভাগি পৰিব ৩৮ বিঘা ভূমিত ৭৫টা বেদখলকাৰীয়ে ৭৫টা পৰিয়ালে বাস কৰি আছিল গতিকে সেই স্থানত উচ্ছেদ চলিব ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ পৰিদৰ্শন ইতিমধ্যে কৰিছে আৰক্ষীয়ে অৰ্ধসামৰিক বাহিনী এইদৰে পৰিদৰ্শন কৰিছে উচ্ছেদস্থলী আৰু লগতে চৰকাৰী ভূমি খালী কৰিবলৈ এতিয়া নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা আহিছে কঠোৰ নিৰ্দেশনা চৰকাৰী ভূমিত কোনেও থাকিব নোৱাৰিব চৰকাৰী ভূমি বনাঞ্চলৰ ভূমিত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুকে কোণে এতিয়া চলিছে উচ্ছেদ অভিযান আৰু লগতে উচ্ছেদ অভিযান চলিছে বেদখলকাৰীৰ বিৰুদ্ধে নিস্তাৰ নাই দয়া নাই ক্ষমা নাই নীতিৰে অব্যাহত আছে ৰাজ্যত উচ্ছেদ অভিযান আৰু এবাৰ স্থান হৈছে ৰূপহীহাটৰ ভকতগাঁৱত প্ৰশাসনে উচ্ছেদ চলাবলৈ এতিয়া সৰ্বতো প্ৰকাৰে সাজু হৈ উঠিছে আৰু ৭২ ঘণ্টা সময়সীমা ধৰি দিয়া হৈছে ৭২ ঘণ্টাৰ পাছতে প্ৰশাসনৰ বুলডোজাৰৰ কোবত চূৰ্ণ বিচূৰ্ণ হৈ পৰিব বেদখলকাৰীৰ বাসগৃহ ৩৮ বিঘা ভূমিত ৭৫টা পৰিয়াল সাজি আছে ৭৫টা বেদখলকাৰীৰ বাসগৃহ আছে আৰু সকলোতে উচ্ছেদ চলিব বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে উচ্ছেদস্থলী গিজগিজাই আছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰে উচ্ছেদস্থলী এইদৰে গিজগিজাই থকা পৰিলক্ষিত হৈছে আৰু এইদৰে সৰ্ববৃহৎ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন আৰু ৭২ ঘণ্টাৰ পাছতে ৰূপহীহাটৰ ভকতগাঁৱত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ জাননী দিছে এতিয়া ক'ত যাব এতিয়া ধৰক আপোনাক বেলেগ ফালে কিবা এটা ভাড়া লৈ পেলাই যাব লাগিব এনে বেলেগত আপোনালোকৰ ভূমি আছে মাটি আছে নাই এতিয়া বেলেগত কি ভাড়াত যাব ভাড়াতে যাব লাগিব এনে আপোনালোক ক'ৰ ভোটাৰ হয় আমি ইয়াৰে ভোটাৰ আমাৰ বাপ দেউতা ১৪ গোষ্ঠী আছে ইয়াতেই আছিল ইয়াতে আমাৰ NRCও হৈ গ'ল NRC আছে মোৰ চবকেইটা কাগজ যিমান দিনৰ পৰা ভোটৰ জন্ম হৈছে ইমান দিনৰ পৰা মোৰ দেউতাৰ ভোট আছে এটা ভোটৰ বিকাশ নাই আমি ইয়াৰ মানুহ ইয়াতে যেইটো মানুহ ইলেকশ্যনটো আনিছে সিহঁতে আধাৰ চিলা কৰিছে ধৰক আপোনাৰ ৰাস্তাটো বনাই দিবৰ কাৰণে সিহঁতে কৰিছে ৰাস্তাটো এক পাচি মাটি দিয়া নাই সিহঁতে এতিয়া চল এটা ওলাইছে সেই মানুহটো উঠাই দিব তাৰ ৰাস্তাটো টকাটো ক'ত গ'ল সি এনেকুৱা কৰিছে এইটো ইয়াতে ৩-৪টা আছে মানুহ সিহঁতে কৰিছে এইটো ধৰক এই নদীৰ পাৰৰ মানুহ আছে চৰকাৰী মাটি আপোনালোকে আগতে জানিছিল নেকি এই নদীৰ পাৰত আছো এতিয়া ধৰক আপোনাৰ ইয়াতে আছো যে এইটো চৰকাৰী মানে ধৰক নদীৰ পাৰৰ মাটি এইটো কিন্তু ৰিজাৰ্ভ মাটি নহয় এইটো ৰিজাৰ্ভৰ মাটি নহয় গতিকে চৰকাৰে ইলেকশ্যন কৰিব ১০০০ বিঘা পৰ্যন্ত ৫০০ বিঘা ৩০০ বিঘা মাটি এনেকা নহয় ১০ বিঘা মাটিও নহ'ব এটা মানুহ এটা ঘৰ ইয়াত আপোনালোকৰ কিমান মানুহ আছে ইয়াতে ধৰক আপোনাৰ আছে ধৰক আপোনাৰ ১০০ মানুহ আছে চবৰে এটা দুটা ঘৰে আছে বেলেগ কেনেকৈ খেতি কৰিব এনেকা মাটি নাই মানে দুয়োপাৰে কি নদী আছে নদীৰ মাজত এফালে পুখুৰী এফালে নদী সেই পাৰত আপোনালোক আছে এইটো পাৰত আছো এতিয়া আপোনালোকে উচ্ছেদৰ জাননী দিছে আপোনালোকে ঘৰ ভাঙি যাব লাগিব উচ্ছেদৰ জাননী দিছে ঘৰ ভাঙি পেলাই যাব লগা নহ'লে ঘৰ ভাঙি পেলাই নদীত পেলাই দিব এইটো কাৰণে ভয়তে মানুহ ঘৰ বাৰী পেলাইছে তো দুখীয়া মানুহতো চবকেইটা
ভাড়াটোও নাপায় তেনেহ'লে ঘৰটো ভাঙি দিলেহে ক'ত কৈ নিব সেইটো ভয়তে ঘৰটো ভাঙি দিলে কেতিয়া উৎসৱ চলাব বুলি গম পাইছে কৈছে 3-4 তাৰিখৰ ভিতৰতে কৰিব লাগে ইয়াৰ মাজতে কেতিয়াবা আহি পেলাই এলাউন্স কৰিছে এলাউন্স কৰি পেলাই কৈ দিছে তুমি আগতে উচ্ছেদ কৰাৰ আগতে ঘৰটো ভাঙি নিব পৰা হ'লেতো লৈ গ'লা নহ'লে সেইটো ভাঙি পেলাই দিব সেইটো মানুহৰ ভয়তে ঘৰটো নিজে ভাঙি দিছে আপোনালোকে নিজে গুচি গৈ নিজে গুচি আছে এতিয়া ধৰক আপোনাৰ বিপদত পৰিছে আৰু এতিয়া কি কৰিব উচ্ছেদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত